এদিন দুদিনকৈ বিহুটো পালেহি ঘৰলৈ যাম বুলি ভাবি আছিলোঁ আচলতে কিন্তু মইতো গম পোৱা নাছিলোঁ এই বিহু টাইমতে যে ইমান দৰমহাৰ খেলি মেলি হ'ব বুলি দৰমহাটো পালোহে ইফালে বেমাৰ সিফালে কিবা ঘৰলৈও হে ইটো সিটোৰ কাৰণে বহুত পইচা দি যাবলগীয়া হ'ল এতিয়া দেখোন বিহুত যাবলৈকে পইচা নাই এইবাৰ তয়ে গৈ মই আৰু যাব নোৱাৰিম ইমানেই পইচা খৰচ হৈছে নহয় মই দেখোন বেংগলোৰ আহি একো সাঁচিবই পৰা নাই নিজৰ কাৰণে বিয়াৰ বয়সো আহিছে বিয়া পতাই নহ'ব নেকি মোৰ হ'ব দে তই চিন্তা নকৰিবি মই তহঁতৰ ঘৰৰ খবৰ লৈ আহিম মোৰ আকৌ নগ'লেও নহয় ভণ্টি আৰু মায়ে বহুত হেঁপাহেৰে বাট চাই আছে মই এবাৰ ঘৰলৈ যাম বুলি 3 বছৰ হোৱা নাই জানো মই ইয়ালৈ অহা তাৰপিছত দেখোন এবাৰো যোৱাই নাই আচলতে মায়ে মোক আহিবলৈ দিয়াই নাছিল তই দেখোন জানই মায়ে বহুত চিন্তা কৰে মই দূৰত থাকিলে সেইকাৰণে এইবাৰ ঘৰলৈ গৈ আহোঁ বুলি ভাবিছোঁ অঁ ভালেই হৈছে দেই আমাৰ ঘৰতো এপাক গৈ আহিবি বিহুত তাৰপিছতে আহি পেলাবি আৰু তাতনো কি কৰিবি কি কৰিম আৰু খেতি চেতি কৰিবলৈ তেনেকৈ মাটি ডৰা নাই যিডোখৰ ঘৰ বহি আছোঁ সেয়াই মাটি খেতি বাতি কৰিবলৈও মাটি চাটি নাই আৰু ঘৰতনো কি কৰিম একো কামেই নাই যিকোনো খেতি এটা কৰোঁ বুলি ক'লে আজিকালি মাটি এডোখৰ লাগে আনৰ মাটিত কৰিলে কিমান ভাড়া দিম আৰু আজিকালি দেখোন কোনেও তেনেকৈ মাটি দিবলৈ ৰাজিয়ে নহয় সকলোৱে নিজৰ নিজৰ কাম কৰে আহি পেলাব লাগিব আৰু ইয়ালৈকে কিনো কৰিম হয় অ' দুখীয়া মানুহৰ এইটোৱে প্ৰব্লেম না মাটি থাকে না পইচা এইবাৰ ভাবিছোঁ মই ভাল জব এটা বিচাৰিম বুলি ছিকিউৰিটি কামটোনো কিমান দিন কৰি থাকিম কচোন দৰমহাও ইমান বেছি নহয় এতিয়া আৰু 5 বছৰ 6 বছৰ হ'বলৈ হ'ল বেংগলোৰ অহা ভাল কিবা এটা কামত যদি সোমাই ভালকৈ টকা এখিনি গোটাই নলওঁ তেতিয়াহ'লে কিন্তু বৰ দিগদাৰ হ'ব গোটেই জীৱনটো আৰু ইয়াত থাকিব নোৱাৰি ঘৰলৈতো উভতি যাবই লাগিব বিয়া বাৰু পাতি সংসাৰ কৰিবই লাগিব নে কি ক হ'লেও বহুতখিনি গোটালি আচলতে মই ঘৰত মা আৰু ভণ্টিক চলিবলৈ পইচা দিবলগীয়া নহয় যে সেইকাৰণে অলপ পইচা গোটাইছোঁ মাটি এডোখৰ কিনিম বুলি ভাবিছোঁ ভালকৈ দেখোন জানই আমাৰ মাটিডোখৰ নদী কাষত আছে বানপানী চানপানী হ'লে বৰ দিগদাৰ হয় সেইকাৰণে ঘৰ বহিবলৈকে মাটি এডোখৰ কিনিম বুলি ভাবিছোঁ অকণমান হ'লেও সেনেকুৱা এখন ঘৰলৈনো বিয়া পাতিলে কোন ছোৱালী আহিব কচোন ভণ্টিকো ভাল ঘৰ এখনত বিয়া দিব লাগিব টকা পইচা বহুত লাগে অ' ভণ্টিৰ বিয়াৰ কাৰণেও পইচা লাগে সেইবোৰ পাছত হৈ থাকিব পিছে মই আগতে মাটি এডোখৰ কিনাৰ কথাহে ভাবিছোঁ আমাৰ কি কবি হয় দাদাও একো কাম ধাম নাই অকল পইচা খুজি থাকিব মোৰ বৰ খং উঠে জাননে ইটো হ'ল সিটো হ'ল গাড়ী এখন লৈ দিলোঁ ইনষ্টলমেণ্টত সেয়াও গোটেই ইনষ্টলমেণ্টবোৰ ময়ে দিব লাগে তাৰপিছতে ক'ব ঘৰ চলাওঁতে পইচা গৈছে কোনফালে কি কৰিম তই নিজে ভাবি চাচোন তাকেইতো আৰু কিনো ক'ম চবৰে ঘৰত প্ৰব্লেমো ব'ল এতিয়া গৈ থাকোঁ ব'ল চাহৰ দোকানখনত চাহ একাপ খাই যাওঁ মায়ে ক'লৈ গুচি গ'ল বাৰু ঘৰটো মুচি লওঁ বুলি ভাবিছোঁ ছাগলীকেইজনী মই বন্ধাই নাই নহয় মায়ে আকৌ ক'লৈ বা গুচি গ'ল ইমান ৰ'দ দিছে সোনকালে ক'ৰবাত বান্ধি আহিব লাগিছিল হেৰি নহয় তই আকৌ ক'লৈ গৈছিলি মা এই ভদাইহঁতৰ ঘৰৰ পৰা আহিলোগৈ মূল কেইটামান আনিছিলোগৈ অ' ঘৰৰ গাঁতটো খান্দিবলৈ টাইম লাগিব কোনেনো এতিয়া আৰু সেইখন কৰি থাকে আপা ধুলো মই গাঁত খান্দি থাকিবলৈ মন যোৱা নাই সেইকাৰণে তই ঘৰৰ পৰাই লৈ আহিলোগৈ ঘৰটো মুচিব লৈছ ভালকৈ মুচিবি দেই খলা বমা হৈ আছে বাবাই আহি কেনে আকৌ ভালকৈ ঘৰখন চাব নহয় ক'ব ইমান বেয়াকৈ থৈছ বুলি ক'ব ভালকৈ নথলে হ'ব চিন্তা কৰিব নালাগে মই ঘৰ মুচিব জানো নহয় এটা কাম কৰ ছাগলীকেইজনী মই নাই বান্ধাকে তই বান্ধি থৈ আগেচোন ভাতকেইটা খাই বৰ ঠেৰু গেৰু লাগিছে ৰাতিপুৱাই সেইখন বান্ধিবগৈ লাগে আকৌ এতিয়া ইমান টানকৈ ৰ'দটো ওলাই আহিছে ক'ত বান্ধিমগৈ বাৰু মই তাতে বান্ধি দিবি আৰু চাহ জেগা পালে মানে হ'ব দে সোনকালে ঘৰ চৰ মুচ সোনকালে শুকাব তেতিয়া হ'ব বেছি টাইম নালাগে মোৰ তাই নিচিনা মই সোনকালে কাম কৰিব নোৱাৰোঁ নহয় মায়ে ক'লে হ'ব নেকি সোনকালে কৰ বুলি ক'লে মই কিমান দেৰি লাগে নাজানো দেই কৰি যাব লাগে কৰি যাম আৰু ঘৰখন মচি দিছোঁ সেয়াই বহুত একদম মোৰ ৰ'দ দিলে মানে কাম কৰিবলৈ মন নাযায় দেহাটো ইমান এলেহুৱা যেন লাগে নহয় হাতখনো কাটিব আছে গামোচা 20খন লগাইছোঁ আৰু সকলোতকৈ ধুনীয়া গামোচাখন মই মোৰ প্ৰিয়জনক দিম ৰতন সঁচাকৈ ইমান যে ভাল পাওঁ নহয় মই তাক একে 2খন গামোচা বৈছোঁ এখন দাদালৈ এখন তালৈ মায়ে গম নোপোৱাকৈ এইবাৰ বিহুত তাক পিন্ধাবগৈ লাগিব পাই সি হেনো মোক এইবাৰ মুগা ৰিহা এখন দিম বুলি কৈছে কিমান যে ভাল লাগিছে মোৰ ইমান দাম বাৰু মুগা ৰিহাবোৰ হ'লেও যে সি দিম বুলি কৈছে আমাৰ নিচিনা আকৌ দুখীয়া নহয় বাৰু সি তথাপিও মোৰ বৰ ভাল লাগিছে সি যে মোক মুগা ৰিহা এখন দিব যে লগ পালে ইমান ভাল লাগে নহয় দাদাই অহাৰ পাছততো তেনেকৈ লগ কৰিব নাপামেই যি ৰিমক লৈ পেলাই মই এপাক ৰতনক লগ কৰি আহিবগৈ লাগিব ফোন এটা কৰিব লাগিব শনিমৰাটো ইমান কামত বিজি থাকে
সদায় বিজি। আজি যদি নাহে নহয় সি একদম মই গালি দিম। আজি আহিবই লাগিব সি। দাদাই কেইদিনতে পাবহি। তাৰপিছত আৰু লগ কৰা বন্ধ। বিহু বুলি আৰু গামোচাখনে দিবলৈ যাম আৰু। পাহৰিয়ে থাকিছিলোঁ ৰতনৰ কথা ভাবি ঘৰটো যে মুচিব লাগে বুলি। এতিয়া মায়ে আকৌ দেখি পাবহি, মোক গালিয়ে পাৰিব। নাই নাই নাই, তাৰ পৰা মোক একো আনি দিব নালাগে। মই অনলাইনত নিজে অৰ্ডাৰ কৰি ল'ম। হ'ব দে, নেলাগে মোক। তই ঘৰৰ কাৰণে তোৰ ভণ্টি আৰু মাৰ কাৰণে কি আনো আনিবি। মোৰ কাৰণে যে সেইবোৰ বজাৰৰ পৰা মোক একো আনি নালাগে দেই। মই নিজে পচন্দ কৰি ড্ৰেছ ল'ম কৈ দিছোঁ, বিহু হ'লেও। বেয়া কৰিব নালাগে দেই, তোৰ বাজেটৰ ভিতৰতে ল'ম মই। ইমান দামী নলওঁ নহয় কিবা। 1500 মানত কিবা এটা ল'ম আৰু। তই পইচাটো দি দিব লাগিব কিন্তু। তোৰ চইচ জনা আছে নহয় মোৰ। মইহে তোক চইচ কৰি দিওঁ কাপোৰ পিন্ধিবলৈ, তই আৰু মোলৈ কাপোৰ আনিবি আৰু। নাই নাই নাই, ভিডিঅ' কলত ইমান ভালকৈ ধৰিব নোৱাৰি কাপোৰবোৰ, সেইকাৰণে মোক নালাগে। মই ফ্লিপকাৰ্টৰ পৰাই কিবা এটা লৈ ল'ম। আৰে বাবা আকৌ মোক চইচ কৰিবলৈতো টাইম দে। মই এতিয়া ক'ত কথা পাতি আছোঁহি বুলি ভাবিছ? মই এতিয়া টয়লেটত সোমাই আছোঁহি জান। ঘৰত কথা পাতিলে মাহঁতে গম পাব বুলি। আজিকালি ফোনতে ইমানকৈ লাগি থাকোঁ বুলি একদম পিছা কৰি থাকে মায়ে। সেইকাৰণে মই টয়লেটত আহি কথা পাতিছোঁহি। মইহে জানো মোৰ ঘৰৰ কথা। তই ক'লে হ'ব নেকি? মোৰ দেখোন কোনো ভাইটি ভণ্টি কোনো নাই সিহঁতক ফ'কাছ কৰিব বুলি ক'বলৈ। সেইকাৰণে মা দেউতাই অকল মোকেই ফ'কাছ কৰি থাকে। শুন, ভালকৈ আহিবি আৰু অহা পাছদিনাখনে মোক কিন্তু লগ কৰিব লাগিব। মই নাজানো কেনেকৈ কৰ। এইবাৰ মই বিহু ৰাণী নাচিম বুলি ভাবিছোঁ। আৰু প্ৰত্যেকখন প্ৰগ্ৰাম যাওঁতে তই কিন্তু মোৰ লগত যাব লাগিব আকৌ দেই। তই যাবই লাগিব। চাবই লাগিব তই। নাই, মই কি কাম কৰিম আকৌ? মোৰ একো কাম কৰিবলৈ প্ৰয়োজনে নাই ঘৰত। ইমান কাম কৰা মানুহবোৰ আছে, মই কিয় কাম কৰিম আকৌ? মায়ে মোক গালিহে পাৰিব। একো শিকিবলৈ নাই। মই তহঁতৰ ঘৰত বিয়া হোৱাৰ পাছতো কাম কৰিবলৈ নাই কৈ দিছোঁ। ৰাখিবি আকৌ কাম কৰা মানুহ। বাৰু মই এতিয়া যাওঁ। মই ইয়াত সোমাই কিবা লাগিছে দেই টয়লেটত। গাটো ধুই পেলাই মই বজাৰলৈ যাওঁ। পিংকি যাব নেকি? দুইজনীয়ে যাম। হ'ব দে, সেইকাৰণে ফোন কৰিম দেই। ঠিক আছে, পেকিং চেকিং ভালকৈ কৰি ল। কিবা এটা বস্তু থাকি আহিলে মানে বৰ দিগদাৰ হ'ব আকৌ দেই। এনেকুৱাও নহয় যে ওচৰ বোলে কিবা হেৰি সোনকালে গৈ পেলাই আকৌ আনিম বুলি ক'বলৈ। ইমান দূৰ দূৰণি। আকৌ তই যাওঁ নেযাওঁ একো গেৰাণ্টি নাই ন। মোৰ মুডৰ ওপৰতহে কথা। মোৰ যদি মন যায় যাব দিম, নহ'লে নিদিওঁ। হ'ব, ঠিক আছে। এনেকৈ আৰু টয়লেটত আহিয়ে মোৰ কথা পাতিবলগীয়া হৈছে। মাৰ আজি কি হৈছে জানো, মোৰ পাছে পাছে লাগি আছে একেবাৰে। যদি ইয়াক ভাল পাওঁ বুলি গম পায়, ইমান দুখীয়া ঘৰৰ ল'ৰা বুলিব, মোক একে চাতে মোবাইল চোবাইল লৈ থৈ দিব। উপায়ো নাই নহয়। দুখীয়া হ'লেও একো নাই। বিপ্লৱ ইমান ভাল ল'ৰা, তাৰ নিচিনা ভাল ল'ৰা এটা মই পাম নেকি? তাকেই মই ল'ৰাটোক আপোনালোকৰ নিপনৰ কথা সুধিছিলোঁ। সিহে ক'লে বোলে সি বোলে এইবাৰ বিহুত নাহে। মই আকৌ দুয়োটাৰ লগতে আহিব বুলিহে ভাবিছিলোঁ। নাহে বুলি কৈছে। ক'তনো আহিব পাৰে কচোন? ঘৰত ইমান বেমাৰ আজাৰে পইচাও দি আহে। ককাইকো সেই গাড়ীখন কিনি দিলে, ভালকৈ নচলায়। EMI CMI চব সিয়ে ভৰে। ক'ৰপানো পইচা পাব বেচা। সেইকাৰণে ঘৰলৈ আহিবলৈ বোলে পইচা নজৰিলে। ময়ো বেছি জোৰ কৰি নাথাকিলোঁ আৰু। তাৰ হাতত পইচা নাই কৈছে যেতিয়া আমিনো আকৌ ক'ৰ পৰা দি যাব পাৰোঁ। ইয়াৰ হাততে দি আহিম বুলি কৈছে কিবা কিবি বস্তু। কিবা দি আহিব এতিয়া সি বিহু বুলি। হয় আকৌ বিহুতনো কেনেকৈ সোধাতে আহিব ন? ইমান ডাঙৰ পৰিয়ালটোলৈ কিবা কিবি লৈ অহাটোতো কম কথা নহয়। বাইদেউ তামোল এখন খাওক। পিছে বৰমা, নিপেনদাৰ বিয়াখননো কেতিয়া পাতিম বুলি ভাবিছা হয়? বয়স দেখোন হ'লেই। বিয়ানো মই পাতিবলৈ কৈয়ে থাকোঁ। বোৱাৰী এজনী লাগে। ডাঙৰ বোৱাৰীয়েনো কোনফালে কৰিব? আৰু তাৰ কাৰণে ঘৈণীয়েক এজনী লাগে নহয়। বয়স গুচি যাব, পাছত বুঢ়া বুলি ক'ব। এতিয়া মই সেইকাৰণে বিয়া পাত বুলি কওঁ। তাৰপিছতে সি দেখোন একোৱেই নকয়। আৰু মই ইমান জোৰ কৰি নাথাকোঁ। ক'ৰবাত চাই থৈ দিয়া ছোৱালী আছে যদিতো ভালেই। আজিলৈকে কিন্তু আমাক ঘৰত কোৱা নাই ছোৱালী যে চাই থৈছে বুলি। চোৱা নাই যদি ভালেই হ'ব। মোৰ লগৰ ছোৱালী ঢেৰ আছে, ভাল ছোৱালী। তাৰ পৰা এজনী নিপেন্দালৈ আনি দিম। ইমান ভাল ল'ৰাটোলৈ এজনী ভাল ছোৱালী যদি নাপাওঁ, আমাৰ ভাল নালাগিব নহয়। আপোনালোকৰ ঘৰত এজনী ভাল বৌৰ প্ৰয়োজন। তাকেও ল'ৰাকেইটাহে ছোৱালী তোৱালী নাই। দুটাই ল'ৰা আছিলে, এটাইতো বিয়া পাতিলে। যেই হওক বোৱাৰীজনী ঠিকে আছে। নিপেন্দালৈ চিন্তা লাগে, কেনেকুৱা বা বোৱাৰী এজনী পাই আহে। ভাল হ'লেতো ভালেই, বেয়া হ'লেহে আৰু কি হ'ব। মোৰতো এতিয়া কি ক'ম, যোনে যেনেকুৱা ব্যৱহাৰ কৰে সেনেকৈ সহ্য কৰি থাকিব লাগিব আৰু। চিন্তা নকৰিব বাইদেউ, ইমান ভাল ল'ৰাটো ভাল ল'ৰা পাব দিয়ক। আৰু আজিকালি অলপমান বোৱাৰীবোৰৰ লগত এডজাষ্ট কৰিয়ে থাকিব লাগে। আগৰ দিন নাই শাহুৰ শহুৰৰ কথা শুনি শাহুৰ শহুৰৰ কথামতে চলা। আমাৰ বাবা শুনিছোঁ বৰ ধনী ঘৰৰ ছোৱালী এজনী ভাল পায় বুলি শুনিছোঁ। হয় নি? এই মোৰ কিন্তু চিন্তাহে হৈছে, সেনেকুৱা ধনী ঘৰৰ ছোৱালী আনিলে কি হ'ব বাৰু? এইখন ঘৰত থাকিব পাৰিব জানো? কিবা সেইকাৰণে বিহুতে আহিলে বুজাম বুলি ভাবিছোঁ। ইয়াৰো বিয়াখন পাতি দিয়া কথা মই ভাবিছোঁ। আকৌ ইয়াৰ বিয়াখন আগতে পাতিব লাগিব নহয়। ছোৱালীজনী আগতে দি ল'ব লাগিব, তাৰপিছতহে ককাইকৰ বিয়া। মই দাদাই বিয়া পতাৰ পাছতহে পাতিম পাই। দাদাৰে বিয়া পতাৰ পাছত আৰু তোক বিয়া এখন পাতি দিবলৈ পাৰিবনে সি? এইবোৰ বোৱাৰী অনাৰ পাছত মই আশা নকৰোঁ। সেইকাৰণে সি বিয়া নপতাৰ আগতে তোক ভালকৈ এইখন ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছোঁ মই। অহা বছৰলৈহে কথা পাতিম বুলি ভাবিছোঁ। হ'ব পাই, মোৰ বিয়া কথা পাতিব নালাগে এতিয়া। তাইৰ লাজটো চাওক।
হয় পাই বিয়া কথা শুনিয়ে কেনেকৈ পলালে যেনিবা আমি দৰা চাই জবৰদস্তিহে বিয়া দি দিম আৰু কেও বাইদেউ ল'ৰা ছোৱালীকেইটালৈ চিন্তা হয় মোৰনো কি আৰু বহিয়ে হ'লোঁ ইমান কষ্টকৈ সিহঁতক তুলি তালি ডাঙৰ কৰিলোঁ মোক একোৱে নালাগে সিহঁতৰ সুখৰ বাহিৰে তাকেই আমি মাক বাপেকবোৰেনো কি বিচাৰোঁ ল'ৰা ছোৱালী সুখত থকাটোৱে বিচাৰোঁ আৰুনো আমাক কি লাগে ন তাৰিখে পাম বুলি ক'লে ই পাবহি এদিনতে পাবহি কাইলৈ আহিব কাইলৈ পাবহি হ'ব দে তেনেহ'লে মই গৈ থাকোঁ এতিয়া কাইলৈ এপাক আহিম গধূলি ঠিক আছে বাইদেউ আপোনাক ফোন কৰি দিম মই হ'ব তেনেহ'লে বৰমা গুচি গ'ল নি গ'ল এতিয়া ওলাই গৈছে নিজে ইমান নেৰা নেপেৰাকৈ পইচা খুজি থাকিব এতিয়া বেচেৰাটো ঘৰলৈ আহিবলৈ পইচা নাই এতিয়াও মানুহখিনি কিন্তু বৰ কিবা দেই এই ডাঙৰ দাদাটোনো কেলৈ কাম নকৰে বাৰু ইমান ভালকৈ গাড়ী এখন কিনি দিছে ভালকৈ গাড়ী চাড়ী চলাই পইচা ইনকাম কৰিব লাগে মাইকীজনীও একো নকয় হ'বলা দেই এডালনো আগৰ পৰাই সুস্থি দেখা নাই আজি নিপেনে নোহোৱা হ'লে ঘৰখনত একো ডাল নহ'লেহেঁতেন ইমান ডাঙৰ ল'ৰাটো হৈ কিনে ঘৰখনৰ ডাঙৰ ল'ৰা তথাপি একো দায়িত্ব নাই বিয়াখন পাতি ল'লে সেনেকৈ কাম ধান্দা বুলিবলৈ একো এটা নাই কি কৰিব আৰু ৰাস্তাটো একো অসুবিধা নহ'লতো নাই কি অসুবিধা হ'ব হয় মই আকৌ চিন্তা কৰি আছিলোঁ তোৰ কিবা অসুবিধা হ'ব বুলি নাই অ' মা গাড়ীয়েহে আনিব মই কিন্তু বহুত এক্সাইটেড হৈ আছোঁ তই আমালৈ কি আনিছ বুলি ৰচোন মানুহটো পাইছোহিহে হয় আৰু ইয়াৰ যে আৰু কাম নাই যা চাহ বনাগৈ যা অঁ গোটেই ওচৰৰ মানুহবোৰে তোৰ কাৰণে ৰৈ আছে তই আহিবি চাহ খাম বুলি তই অহা খবৰ পাই গোটেই সোপাই আহিব সকলোৰে ভাল নহয় মা ভাল সকলোৰে ভাল পিছে নিপেন অকলে আছেনে এতিয়া আছে আৰু লগৰ আছে কিবা কিবি দি পঠাইছে ঘৰলৈ জেঠাইক কৈছে হ'বলা ফোনত অঁ সিদিনা আহিছিল নহয় জেঠাই আহিম বুলি কৈছে গধূলি আকৌ ইমান সোনকালে পাবিহি বুলি নাজানো নহয় আজি ট্ৰেফিক নাছিলে ইমান সোনকালে পালোহি সেইকাৰণে নহ'লেনো বেংগলোৰৰ পৰা সেই ফ্লাইটতহে আহিছোঁ এইডোখৰহে গাড়ীত বাৰু তই গা পা ধুই লগে যা তোৰ কাৰণে খোৱা ব্যৱস্থা কৰোঁ তই ভাল পোৱা মাগুৰ মাছ আনি থৈছোঁ তাকে টেঙা বনাগৈ যা বনাগৈ যাম মই গা পা ধুই ভাতকেইটা খাই লওঁ ভোক লাগিছেই মোৰ হেল্ল' কোৱা পালোহি এতিয়া জাষ্ট পাইছোঁহি নাই গা পা ধোৱাই নাই চাহ বনাইছে ভণ্টি গাটো ধুই লওক একেবাৰে ভাত খাম আৰু চাহ এটুপি খাব লাগিব মোৰতো অলপ ঘূৰোৱা লাগিছে তোমাক ফোন মইতো কৰিছোঁ এতিয়া আহা পায়েনো কেনেকৈ ফোন কৰোঁ কোৱাচোন অ'কে বাবা কাইলৈ মই যেনেকৈ হ'লেও তোমাক লগ কৰিব যামেই আৰু এতিয়া থোৱা মই গাটো ধুই লওঁগৈ তাৰপিছত ফোন কৰিম দেই অ'কে বাই গাৰ্লফ্ৰেণ্ড থাকিলে আৰু এইটোৱে প্ৰব্লেম মিনিটে ফোনটো কৰি থাকিব লাগিব ইয়াত পাইছোঁহি ত'ত পাইছোঁহি বুলি তাই খং কৰিলেই ঘৰৰ পৰাও ফোন কৰা নাই বুলি তোমাক সদায় ভিডিঅ' কলতে দেখি থাকোঁ আজি কিন্তু তোমাক বৰ ধুনীয়া লাগিছে থেংক ইউ পিছে তুমিও বহুত ধুনীয়া হ'লা কি খাবা কোৱা আজি তুমি যি খোৱা তাকেই অৰ্ডাৰ দিম কোৱাচোন খাম ইমান দিনৰ মূৰত আহিছা কথাটো পাতিবলৈ দিয়া তুমি একো এটা আনিব নিদিলা কাৰণে সেইকাৰণে মই সোধাতে আহিছোঁ তুমি নিজে অৰ্ডাৰ কৰি ল'বা তোমাক কি লাগে তুমি যে ইমান অকৰা নহয় মই বাৰু একো এটা আনিব দিয়া নাই বাৰু মই কাপোৰৰ কথাহে কৈছিলোঁ তুমি দেখোন এনেই কিবা কিবি আনি দিব পাৰা নিজে পচন্দ কৰি ইমান আৰু প্ৰত্যেকটো কথাকে তোমাক শিকাই থাকিম কোৱাচোন মইনো কি জানো হ'ব দিয়া এতিয়া আৰু মোৰ সেইটো বিষয়ত কথা পাতিবলৈ একেবাৰে মন যোৱা নাই কিবা এটা খাই কিন্তু পাৰ্কৰ ফালে যাম দেই অ'কে ফোনত দেখোন ইমান টেপটেপাই থাকা কথা এতিয়া দেখোন তোমাৰ মুখত কথাই নাই কি কথা পাতিব লাগে আকৌ সদায় দেখোন কথা পাতিয়ে থাকোঁ পাৰ্কত যাম ফটো চটো অলপ তুলিম বহুদিনৰ পৰা ভাবি আছিলোঁ তোমাৰ লগত ৰিলছ বনাম বুলি মই সেইবোৰ বনাব নাজানো দেই তুমি একো কৰিব নালাগে মাত্ৰ থিয় হৈ থাকিলে হ'ল অলপমান হাঁহি দিবা মোৰ লগৰবোৰে কিমান বয়ফ্ৰেণ্ডৰ লগত ৰিলছ বনাই তোমাৰহে ঘৰৰ মানুহে দেখিলে গালি পাৰিব তুমি সেইবোৰ কথা ভাবিব নালাগে বাইদেউ অৰ্ডাৰটো দিয়ক চিলি চিকেন 1 প্লেট তাৰপিছতে পোলাও আৰু মাটন কাৰী আৰু তুমি কিবা খাবানে নাই হৈ যাব আপুনি খাই যদি কিবা এটা খাবলৈ মন যায় পাছত ক'ম বাৰু অ'কে ছাৰ বহুদিনৰ মূৰত আজি মাটন খাম ঘৰত আকৌ মায়ে নাখায় নহয় সেইকাৰণে পাপাই ইমান নানি আৰু মোৰো ভাল নালাগে খাওঁ ক'বলৈ মায়ে নাখায় যেতিয়া হ'ব দিয়া আজি খাই লোৱা বিহু পালেহি নহয় এইবাৰ মই দুমাহমান থাকিহে যাম বুলি ভাবিছোঁ নেকি মই বিহু নাচিম বুলি ভাবিছোঁ বাৰু তাৰপিছতে প্ৰগ্ৰামবোৰ কিন্তু একেলগে চাম আকৌ দেই তোমাৰ লগতে যাম মই মাহঁতক লগৰ ছোৱালীবোৰৰ লগত যাওঁগৈ
থৈ যাব লাগিব, নহ'লে আকৌ ফোন কৰি থাকিব। তোমাকতো মই কৈছোঁৱে বিয়া হোৱা যদি এইবাৰ বহাগতে পাতি লওঁ বুলি, তুমিহে মানা কৰি আছা। হ'ব দিয়া, মই ছোৱালী মানুহ, ঘৰৰ একমাত্ৰ ছোৱালী, ইমান সহজ নহয় মোৰ কাৰণে বিয়া হোৱাটো। পলাই যাব নোৱাৰোঁ নহয় মই। লাহে ধীৰে তুমি অলপ টকা ইনকাম কৰি লোৱা, তাৰপিছত ঘৰত ক'ম বুলি ভাবিছোঁ। মই জানো মই যদি জিদ কৰোঁ মাহঁতে তোমালৈ বিয়া দিব, কিন্তু তোমাৰোতো এতিয়া একো এটা হোৱাই নাই দেখোন। অলপ উন্নতি কৰি লোৱা। সকলোৱে নিজৰ ছোৱালীজনী ভাল ঘৰলৈহে বিয়া দিব বিচাৰে। এইবোৰ সকলো মই তোমাৰ কাৰণে কৰি আছোঁ, একমাত্ৰ তোমাক পাবলৈ। তুমি চিন্তা নকৰিবা, তোমাৰ মা দেউতাই পচন্দ কৰাকৈ মই এদিন নিশ্চয় সফল হ'ম। গুড, মোৰ কিন্তু সম্পূৰ্ণ বিশ্বাস আছে তুমি কষ্ট কৰি এদিন সফল হ'বা বুলি।